ফেচবুকৰ পৰা মাহিলী মই কিমান টকা ইনকাম কৰোঁ? ফেচবুকৰ বাহিৰে মই আৰু আন কিবা কৰোঁ নেকি? বহুতে জানিবলৈ মন যায় নহয়নে? বহুতে সুধি থাকে। আজি কৈছোঁ শুনক, মই ফেচবুকৰ পৰা মাহিলী কিমান টকা ইনকাম কৰোঁ বা মই আন আৰু কিবা কৰোঁ নেকি? ঘৰ এখন চলাই যাবলৈ আচলতে বহু টকাৰ প্ৰয়োজন হয়। ঘৰ এখন বনোৱা, গাড়ী ঘোঁৰা, স্কুটি ইনষ্টলমেণ্ট, লগতে দুটাকৈ ল'ৰা ছোৱালী বাহিৰত পঢ়োৱা, ঘৰৰ অন্যান্য ধৰণৰ খৰচ, এই সকলোবোৰ আচলতে ফেচবুকৰ উপাৰ্জনৰ টকাৰে যথেষ্ট নহয় বা পূৰা কৰিবগৈ নোৱাৰোঁ। সেইকাৰণে মই কিছুদিনৰ আগতে এটা নতুনকৈ উপাৰ্জনৰ পথ বাছি লৈছিলোঁ। এগৰাকী মোৰ ভাল বান্ধৱীয়ে এখন সুন্দৰ মঞ্চৰ সৈতে মোক চিনাকি কৰাই দিছিল, যিখন মঞ্চৰ পৰা মই এতিয়া প্ৰতি সপ্তাহত একেবাৰে নাই বুলি ক'লেও 8,000 পৰা 9-10 হাজাৰ টকা উপাৰ্জন কৰি আছোঁ। কেৱল মই নহয়, মোৰ দৰে হাজাৰগৰাকী গৃহিণীয়ে বৰ্তমান সেই মঞ্চখনৰ লগত জড়িত হৈ ঘৰতে বহি আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। এগৰাকী গৃহিণীয়েহে জানে ঘৰ এখনত কিমান বস্তুৰ প্ৰয়োজন হয় নহয়নে? মূল্যবৃদ্ধি এনেকৈ বাঢ়িছে যে ঘৰখনৰ বস্তু কিনি আনিবলৈ টকা পইচা খুবেই প্ৰয়োজন হৈ পৰিছে। কম পইচাই যিহেতু ঘৰ এখন বজাৰ সমাৰ নচলে। এতিয়া যুগটো হৈছে মোবাইলৰ যুগ নহয়নে? আমি গৃহিণীসকলে ঘৰতে বহি মোবাইলটো ব্যৱহাৰ কৰিয়েই নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লগতে আমাৰ সৰু সৰু সপোনবোৰ আমি নিজেই পূৰাবলৈ পাৰোঁ। আপোনালোকেও যদিহে মোৰ দৰে সৰু সৰু সপোনবোৰ পূৰা কৰিব বিচাৰে বা মোৰ দৰে মই যিখন মঞ্চত কাম কৰিছোঁ সেই মঞ্চখনৰ লগত আপোনালোকে যদিহে কাম কৰিব বিচাৰে, তেনেহ'লে মই ফোনৰ নাম্বাৰ দি দিছোঁ, আপোনালোকে যোগাযোগ কৰি ল'ব। মই যিহেতু তেওঁলোকৰ লগত কামহে কৰিছোঁ, ইমান সুন্দৰকৈ আপোনালোকক যিহেতু মই বুজাই দিব নাজানিছোঁ। পাহৰিছোৱে নহয়, আপোনালোকক মঞ্চ বুলিহে কৈ আছোঁ, আচলতে মই ক'ত কি কাম কৰি আছোঁ সেয়া ক'বলৈ পাহৰি থাকিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ জনপ্ৰিয় প্ৰতিষ্ঠান এটিৰ লগত যিহেতু মই জড়িত হৈ আছোঁ, আৰু সেই প্ৰতিষ্ঠানটিৰ নাম হৈছে প্ৰাণ হিমাৰ্ছ মাৰ্কেটিং কোম্পানী। আৰু এই প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যালয় হৈছে গুৱাহাটীতে। গুৱাহাটীতে যিহেতু মুখ্য কাৰ্যালয়, সেইকাৰণে মই একো নভবাকৈয়ে জইন কৰিছিলোঁ। আৰু একো নভবাকৈয়ে জইন কৰাৰ পাছত একো আশা নকৰাকৈ বহু পাবলৈ যিহেতু সক্ষম হৈছোঁ। যদিহে আপোনালোকে মোৰ দৰে সৰু সৰু সপোনবোৰ নিজে পূৰাবলৈ ইচ্ছা আছে, তেনেহ'লে আজিয়ে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক আৰু সকলোখিনি আপোনালোকে জানি বুজি লওক। যদিহে ভাল লাগিছে, মোৰ দৰে 10 গৰাকী গৃহিণীয়ে যাতে স্বাৱলম্বী হ'ব পাৰে, তাৰ বাবেও আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। কাৰণ বহু এনেকুৱা মহিলা আছে কাম কৰিবলৈ খুব ইচ্ছা আছে, কিন্তু ঘৰৰ বাহিৰত গৈ পেলাই তেওঁলোকে কাম কৰাৰ সেই সুবিধাখিনি ল'ব নোৱাৰে বা যাব নোৱাৰে বিশেষ অসুবিধাৰ বাবে। মই কিমান টকা পাওঁ, মই কিমান টকা উপাৰ্জন কৰোঁ, মই ক'ত কি কাম কৰোঁ, সেইটো আপোনালোকক জনাবৰ বাবে যিহেতু মই ভিডিঅ'টি প্ৰস্তুত কৰা নাই। মোৰ ভিডিঅ'টি প্ৰস্তুত কৰাৰ এটাই উদ্দেশ্য, সেয়া হৈছে মহিলাসকল স্বাৱলম্বী হোৱা। মই কেৱল এগৰাকী গৃহিণী হৈ ঘৰ দুৱাৰ, গাড়ী, ল'ৰা ছোৱালী, মোৰ সৰু সৰু সপোনবোৰ যদিহে মই পূৰা কৰিব পাৰিছোঁ, মই ভাবোঁ মোৰ দৰে আৰু 10 গৰাকী মহিলাও যাতে নিজৰ সৰু সৰু সপোনবোৰ পূৰাব পাৰে, তাৰ বাবে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ।